শিক্ষক কৰ্মচাৰীসকললৈ ডাঙৰ সকাহ। উচ্চতম ন্যায়ালয়ে দিলে ৰায়, OPS কৰ্মচাৰীৰ অধিকাৰ। ইয়াৰ আগতো ন্যায়ালয়ে ৰায় দিছিল যে শিক্ষক কৰ্মচাৰীখিনিৰ অধিকাৰ OPS পাব লাগে। এইবাৰো তেওঁলোকে ৰায় এটা দিছে যে শিক্ষক কৰ্মচাৰীখিনি সেইটো ভিক্ষা নহয়, এটা অধিকাৰ, ন্যায্য প্ৰাপ্য। OPSটো ন্যায্য প্ৰাপ্য বুলি কৈছে আৰু OPS দিবলৈ কৈছে। আমাৰ লগতে CRPF, CAPF এইবিলাক তেওঁলোকে হাইকোৰ্ট কৰিছিলে। হাইকোৰ্টৰ পৰা তাৰপিছত এতিয়া সুপ্ৰিম কোৰ্টত এতিয়া বিচাৰাধীন হৈ আছে। সকলোকে পুৰণি পেঞ্চনৰ আওতালৈ অনাৰ কথা কৈছে, কিন্তু সুপ্ৰিম কোৰ্টৰ পৰা কেইবাবাৰো ৰায় হোৱা স্বত্তেও আমাৰ চৰকাৰখনে আমাক পুৰণি পেঞ্চন দিয়া নাই। এই পুৰণি পেঞ্চন নিদিলে এইখিনি টকাৰে মানুহে কেনেকৈ চলিব? মোৰ বৰ্তমান যিটো অসুখ হৈছে, মোৰ ডাঙৰ অসুখ, মোৰ চিকিৎসা কৰিবলৈ পইচা নাই। মোৰ প্ৰস্ৰাৱ বন্ধ হৈ গৈছে, অলপ প্ৰস্ৰাৱ ওলায়। সেইটোত মই বহুত চিন্তিত। মই অলপ পইচা দুই তিনিজনৰ পৰা পইচা লৈ মই অলপ চিকিৎসা কৰিলোঁ, যদিও মই কমা নাই। মোৰ পানী কঁকাল দুটা বহুত বিষ, অলপ প্ৰস্ৰাৱ ওলায়। সেইটো লৈ মোৰ ডাঙৰ চিন্তা। এতিয়া মোৰ কি হ'ব? মইতো এতিয়া ভাল চিকিৎসা কৰিব নোৱাৰোঁ। এতিয়া চিকিৎসা অবিহনে হয়তো মৰিব লাগিব। এই অৱসৰৰ সময়ত যদি ঔষধ কিনাৰ পইচাখিনি নহয়, তেনেহ'লে মানুহে কেনেকৈ চলিব? মোৰ এই প্ৰষ্টেট গেলেন দুটা ফুলি গৈছে, সেই দুটা লগ লাগি গৈছে, যাৰ ফলত পেচাবটো তাতে বাধা পাই নোলায়, অলপ ওলায়। গতিকে মই বহুত চিন্তা। এতিয়া হয়তো মই মৰি যাব পাৰোঁ। বেছি দিন যদি মই দেখিব, আপোনালোকে বাতৰি মই নিদিওঁ, 2-3 মাহ যদি বাতৰি মই নিদিওঁ, ভাবিব যে তেখেতে নাই, মৰিছে। কিহৰ কাৰণে মৰিছে? NPSৰ কাৰণে। এই NPSৰ কাৰণে মই মৰিব লগা হ'ব। কিহেৰে চিকিৎসা কৰিম? মোৰ চিকিৎসা কৰাৰতো পইচা নাই। কাৰ ওচৰত খুজিম? ওচৰৰ শিক্ষকবিলাকে এবাৰ দিছে, অলপ পইচা দিছে। দুনাই তেওঁলোকৰ ওচৰততো আৰু খোজা নাযায়। মই কেনেকৈ খুজিম? বহুত দুখৰ কথা। আজি এজন মানুহ চাকৰি কৰাৰ পিছত পেঞ্চনটো পাবই, আগৰ পৰা নিয়ম আছে, আমি সৰুৰ পৰা শুনি আহিছোঁ। আমাৰ দেউতা চাকৰি কৰিছিল, তেখেতো শিক্ষক আছিল। আৰু আমি জানো যে শিক্ষক হ'লে বা কিবা চাকৰি কৰিলে পেঞ্চন পায়। কিন্তু পেঞ্চন নোপোৱা এইটো আমাৰ দেশতেহে এইটো নিয়ম প্ৰথম শুনিলোঁ, যে চাকৰি কৰিলে পেঞ্চন নাপায়।
বেলেগ বেলেগ ৰাজ্যবিলাকত কি চব দেউলীয়া হৈ গৈছে নেকি এই পেঞ্চন দিয়াৰ কাৰণে? আৰু মন্ত্ৰী বিধায়কবিলাকে পুৰণি পেঞ্চন লোৱাৰ কাৰণে আমাৰ দেশখন দেউলীয়া হৈ নাযায়, কিন্তু আমাৰ কৰ্মচাৰীখিনিক পুৰণি পেঞ্চন দিলে দেশখন দেউলীয়া হৈ যায়। কিন্তু কিমান লাখ লাখ কোটি কোটি টকা এনে বেলেগ বেলেগ বিভাগত এনে খৰচ কৰি আছে, কিছুমান টকা অযথা খৰচ কৰি আছে। কিন্তু যিসকলে 60 বছৰলৈকে অহৰহ চৰকাৰৰ হৈ কাম কৰিছে, যদি কৰ্মচাৰীয়ে বা শিক্ষকে কাম নকৰে দেশখন কেনেকৈ চলিব? দেশখন নচলে। তেওঁলোকৰ হাড় ভঙা পৰিশ্ৰম, তেওঁলোকৰ ৰদ বতাহ বৰষুণতো তেওঁলোকে ডিউটিত যাবই লাগিব, আৰু ডিউটিত গৈ উপস্থিত হ'ব লাগিব, তেওঁলোকৰ কাম কৰিব লাগিব। ইমানখিনি কৰাৰ পিছত এজন মানুহ যদি পেঞ্চন নাপায়, তেওঁ মৰি নাযায়, তেওঁ কি জীয়াই থাকিব নেকি? মোৰ যিটো কণ্ডিশ্যন হৈছে, মোৰ খুব বেয়া কণ্ডিশ্যন। আপোনালোকে আশীৰ্বাদ কৰিব। ক'ত ভাল হ'ম, ভাল হোৱাৰ মোৰ আশা নাই ইমান এটা। যি কি নহওক, মই পালোঁ সুপ্ৰিম কোৰ্টৰ এটা অৰ্ডাৰ, কিন্তু সেই কপিখন মই দিব নোৱাৰিলোঁ। ইয়াতে কপিখন মই দিলে মানে এইটো কপিৰাইট লাগি যাব। এই মোৰ ভিডিঅ'টোত কপিৰাইট বুলি লিখা আহিব, সেইকাৰণে মই অৰ্ডাৰখন দিব নোৱাৰিলোঁ যদিও যোৱাকালি, এইটো যোৱাকালিৰ খবৰ, আগতে 3বাৰমান দিছে, আৰু যোৱাকালিও ৰায় এটা দিছে যে OPS আমাৰ কৰ্মচাৰীৰ এটা ন্যায্য প্ৰাপ্য, তেওঁলোকক OPS দিব লাগে। কিন্তু এতিয়া চৰকাৰে নিদিলে কি কৰিব? চৰকাৰেতো নিদিয়ে। যি কি নহওক, আপোনালোকক মই খবৰটো দিলোঁ, কথাখিনি শুনালোঁ। ধন্যবাদ।